আজি মই ভণ্টিহঁত আমাৰ ঘৰলৈ আহিলে। যিহেতু আমাৰ ঘৰত আহিলে, গতিকে মই আমাৰ ঘৰৰ চোতালতে যিহেতু বাসুদেৱ মন্দিৰ আছে, তাত লৈ গ'লোঁ মন্দিৰলৈ। আৰু এতিয়া আমি ধনেশ্বৰ পাহাৰৰ এয়া দামোদৰ ধামলৈ ভণ্টিহঁতক লৈ আহিছোঁ। সিহঁতে যিহেতু ইয়াতে অহা নাছিল, গতিকে আজি মই দেখুৱাবলৈ লৈ আহিলোঁ। আচলতে আমাৰ এই দামোদৰ ধাম আশ্ৰমখন খুব ভাল লগা এটা পৰিৱেশৰ মাজত আছে। গতিকে সিহঁতে আহি ইয়াত খুব ভাল পালে, যিহেতু হনুমান মন্দিৰ, শিৱ মন্দিৰ আৰু আপোনাৰ শনি মন্দিৰ, দামোদৰ ধাম, আনফালে বিষ্ণু মন্দিৰ, সকলোখিনি ইয়াতে আছে। পঞ্চতীৰ্থ বুলিও কয় ইয়াকে। গতিকে আটাইখিনি ইয়াতে আহিছে। বহুতে সিহঁতৰ খুব ভাল লাগিল আৰু ঠাইখিনি দেখি। আগতে অহা নাছিল, আজি প্ৰথম আহিলে, গতিকে ঠাইখিনি চাই খুব ভাল পালে, বহুত ভাল লাগিল। আৰু আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে ইয়ালৈ। খুব ভাল লগা এটা পৰিৱেশ। আৰু ইয়াতে আচলতে পিকনিক খোৱা ঠাইও আছে। যদি কোনোবাই পিকনিক খাবলৈ আহে তেতিয়াহ'লে খাব পাৰে ইয়াতে। আৰু বহুতে তেনেকৈ আহে পিকনিক খাবলৈ। আৰু মাঘী পূৰ্ণিমাত ইয়াতে মানে সভা হয়, 3দিনীয়া সভা হয়। আৰু সেই সভাটো বহুত মানুহ আহে, অজস্ৰ মানুহেৰে ভৰি পৰে সভাথলী। গতিকে ইয়াতে ভাগৱত পাঠ হয়, 3দিনীয়া কাৰ্যসূচীৰে ভাগৱত পালন কৰা হয়। গতিকে তেতিয়াও মানুহখিনি আহে। গতিকে আজি বহুত ভাল লাগিল। সেয়া লীলা দেৱী, মোৰ তাইও ইউটিউবাৰ হয়, তাই বহুত ইউটিউব কৰি আছে। আৰু তাই আজিও ইয়াত আহি মোৰ লগত, মই যিহেতু ইউটিউব কৰিছোঁ, তাই ইউটিউব কৰি আছে। বহুত ভাল লাগিল। বাইদেউ বোৱাৰীও আহিছে লগতে, বাইদেউ ইয়াত আহি আহিছে। আৰু আহিছে আমাৰ ঘৰত বহুতখিনি আলহী আহিছে। সকলোৱে ইয়ালৈ অহা নাই আজি, কেইজনমান ইয়ালৈ আহিলে। মই দেখুৱাবলৈ লৈ আহিলোঁ। বহুত ভাল লগা এটা অনুষ্ঠান, যিহেতু সিহঁতক দেখুৱাই দিলোঁ, ভাল লাগিল।